নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 21 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে এইবাৰ সংখ্যালঘুৱে। কালি ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছিল ৰকিবুল হুছেইনক। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ পিছতে দেশৰ ৰাজনীতিত এক প্ৰকাৰৰ খলকনিৰ সৃষ্টি হৈছে। সৰ্বত্ৰে এতিয়া প্ৰতিবাদ অব্যাহত আছে। চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে সংখ্যালঘুৱে। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে কৰায়ত্ব কৰক ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক। অন্যথা জংগী আন্দোলনৰ হুংকাৰ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। মুখ্যমন্ত্ৰীয়ে কেৱল দেহৰক্ষী বহাই থাকিলে নহব। মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ মন্তব্য কৰিছিল যে ৰকিবুল হুছেইনৰ দেহৰক্ষী বৃদ্ধি কৰিব। এতিয়া আন্দোলন হুংকাৰ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কেৱল দেহৰক্ষী বহাই থাকিলে নহব, কঠোৰ শাস্তি লাগে আক্ৰমণকাৰীৰ। এজন জনপ্ৰতিনিধিক এনে আক্ৰমণ কৰা ঘটনা সহ্য কৰা নহব। 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে। 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগিব, আক্ৰমণকাৰীক কৰায়ত্ব কৰিব লাগিব। অন্যথা জংগী আন্দোলনৰ হুংকাৰ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। পৰৱৰ্তী খবৰটো হৈছে যোৰহাটত হৰুৱাব নোৱাৰি এনেকৈ লাগি আছে গৌৰৱ গগৈৰ পিছত। গৌৰৱ গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে। এই মুহূৰ্তে জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। যোৰহাটত হৰুৱাব নোৱাৰি এনেকৈ লাগি আছে গৌৰৱ গগৈৰ পাছত। গৌৰৱ গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে। খলটেকত পেলাবলৈ গৌৰৱ গগৈৰ বিৰুদ্ধে এনেদৰে লাগি আছে। যোৰহাটত সৰ্বশক্তি প্ৰয়োগ কৰিও পৰাস্ত হৈছে হিমন্ত বিশ্ব শৰ্মা। তৰুণ গগৈক অপমান কৰিবলৈ বিচাৰিছে। প্ৰয়াত তৰুণ গগৈৰ আঙুলিত ধৰি ডাঙৰ হৈছিল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ অস্তিত্বৰ সংকট হৈছে বাবে আজি এনেকুৱা কৰিছে। নিজৰ চকী বচাবলৈ এনেদৰে এতিয়া কাৰ্যকলাপ কৰিবলৈ লৈছে। এপিএছচিৰ কেলেংকাৰী সন্দৰ্ভত মুখ খুলিছে এইবাৰ ৰকিবুল হুছেইনে। এই ডাঙৰ মন্তব্য, কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ ৰকিবুল হুছেইনে। আন এটা খবৰ হৈছে মুছলমানে সত্ৰ মাটি দখল নকৰে, মাটি দখল কৰিলে একশ্যন লোৱা হবই। এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। মুছলমানক লৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। সাধাৰণ মুছলমান ড্ৰাগছ বেপাৰৰ লগত জড়িত নহয়, সাধাৰণ মুছলমান লাভ জেহাদৰ লগত জড়িতও নহয়, সাধাৰণ মুছলমানে সত্ৰৰ মাটিও দখল নকৰে, কিন্তু ভট্টজমাৰ মাটি দখল কৰিলেই একশ্যন লোৱা হবই। মুছলমানক লৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সাধাৰণ মুছলমান ড্ৰাগছ বেপাৰৰ লগত জড়িত নহয়, সাধাৰণ মুছলমান লাভ জেহাদৰ লগত কোনো পৰ্যায়ে জড়িত নহয়, সাধাৰণ মুছলমানে সত্ৰৰ মাটি দখলো নকৰে, কিন্তু ভট্টজমাৰ মাটি দখল কৰিলে একশ্যন লোৱা হবই বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ হৈছে ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে উত্তাল প্ৰতিবাদ। ৰকিবুল হুছেইনক টাৰ্গেট মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত এইবাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই মুহূৰ্তে জনাই আছো ডাঙৰ খবৰ। ৰকিবুল হুছেইনৰ ঘটনাক লৈ আৰম্ভ হৈছে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। আক্ৰমণৰ ঘটনাৰ পাছতে প্ৰান্তে প্ৰান্তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ধুবুৰীৰ ৰাজীৱ ভৱনত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ। এই মুহূৰ্তে জনাই আছো ডাঙৰ খবৰ। এয়া সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আখ্যা দিছে কংগ্ৰেছ কৰ্মীয়ে। মুখ্যমন্ত্ৰী নগাঁও আৰক্ষী প্ৰশাসনক তীব্ৰ গৰিহণা দিছে। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীও জনোৱা হৈছে। ধুবুৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাগ কৰা হৈছে আৰু ঘটনাৰ আঁৰত মুখ্যমন্ত্ৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ৰূপহীহাটতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। ৰূপহীহাট থানা ঘেৰাও কৰি উত্তপ্ত কৰি তুলিছে পৰিস্থিতি। বিলাসীপাৰাৰ গান্ধী চকতো কংগ্ৰেছ নেতাকৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। 24 ঘণ্টাৰ ভিতৰত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আইচিচিৰ চেম্পিয়ন্স ট্ৰফিৰ দ্বিতীয়খন মেচ, য'ত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়লাভ। কালি আইচিচিৰ চেম্পিয়ন্স ট্ৰফিৰ দ্বিতীয়খন মেচ আছিল, য'ত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে।
আমি জনাই আছো এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ আইসিসিৰ চেম্পিয়ন্স ট্ৰফিৰ কালি দ্বিতীয়খন মেচ আছিল আৰু বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ দুৰ্দান্ত প্ৰদৰ্শন দুবাইত অনুষ্ঠিত আইসিসি চেম্পিয়ন্স ট্ৰফিত ভাৰতৰ প্ৰথম জয় বাংলাদেশে ভাৰতক বান্ধি দিছিল 229 ৰানৰ লক্ষ্য আমি জনাওক টিম ইণ্ডিয়া শুভেচ্ছা 6 উইকেট বাকি থকা অৱস্থাতে জয়লাভ সাব্যস্ত কৰিছে ভাৰতীয় ক্ৰিকেট টিমে ভাৰতৰ হৈ শুভমন গিলে সংগ্ৰহ কৰিছে 101 ৰান আমি জনাই গৈছো বিস্তৃত খবৰ কেএল ৰাহুলে সংগ্ৰহ কৰিছে 41 ৰান ৰোহিত শৰ্মাই সংগ্ৰহ কৰিছে 41 ৰান ভাৰতৰ হৈ মোহাম্মদ শামিয়ে লৈছে 5টাকৈ উইকেট ভাৰতৰ হৈ মোহাম্মদ শামিয়ে লৈছে 5টাকৈ উইকেট আৰু এইদৰে কালিৰ মেচখনত বৃহৎ জয়লাভ সাব্যস্ত কৰিছে ভাৰতে পৰৱৰ্তী খবৰটো হৈছে আজি পুৱা এক ভয়ংকৰ দুৰ্ঘটনা পতিত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী আমি জনাই আছো এটা বেয়া খবৰ কিয়নো দুৰ্ঘটনাত পতিত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী দুৰ্গাপুৰ এক্সপ্ৰেছ হাইৱেত নিয়ন্ত্ৰণ হেৰুৱাই গাংগুলীৰ বাহনে এক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বৰ্ধমানলৈ গৈ আছিল ক্ৰিকেটাৰ গৰাকী আৰু এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে গৈ থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে মুখলধাৰ বৰষুণৰ বাবে দুৰ্গাপুৰৰ দন্তনপুৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা পিছফালৰ পৰা এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে সংঘটিত হৈছে কোকাবহ ঘটনা দুৰ্ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে তাৰকা গৰাকী পৰৱৰ্তী খবৰটো হৈছে এয়া লৰা ৰজাৰ শাসন নেকি অশোক শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ নলবাৰীত প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিস্ফোৰক মন্তব্য আমি জনাই আছো বিগ ব্ৰেকিং নিউজ অসমত লৰা ৰজাৰ শাসন প্ৰতিষ্ঠা হোৱাটো প্ৰমাণিত হৈছে মন্তব্য কৰিছে অশোক শৰ্মাই অসমত লৰা ৰজাৰ শাসন প্ৰতিষ্ঠা হোৱাটো প্ৰমাণিত হ'ল অত্যাচাৰী শাসকৰ বিৰুদ্ধে মাত নমতাটো দেশৰ বাবে ভয়ংকৰ দুটামান আঁচনিৰ লোভত বিৰোধী নকৰাটো কোনো পৰ্যায়ে মানি ল'ব নোৱাৰি ৰকিবুল হুছেইনৰ আক্ৰমণে প্ৰমাণ কৰিছে গণতন্ত্ৰ ধূলিসাৎ হোৱাটো আটাইতকৈ বেছি ভোটত জয়ী হোৱা সাংসদ গৰাকীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হৈছে মন্তব্য অশোক শৰ্মাই গৃহ বিভাগৰ খুপাদিলা অৱস্থা প্ৰতীয়মান হৈছে বুলি তেওঁ মন্তব্য কৰিছে সাংসদে যদি আক্ৰমণৰ বলি হয় তেন্তে সাধাৰণ জনতাৰ অৱস্থা কি হ'ব বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা অশোক শৰ্মাই বিস্ফোৰক যুক্তি দিছে অশোক শৰ্মাই এই কেতবোৰ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আজিৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে গৌতম আদানীলৈ আইনী জাননী ভাৰত চৰকাৰৰ সহায় বিচাৰিছে নিউয়ৰ্কৰ আদালতে আমি জনাই আছো বিশেষ খবৰ আমেৰিকাৰ ন্যায় বিভাগ আৰু সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশনে নিউয়ৰ্কৰ আদালতত উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ তৰিছিল কিন্তু সেই সন্দৰ্ভত নৰেন্দ্ৰ মোদী চৰকাৰে কয় যে এইটো এটা ব্যক্তিগত কোম্পানী কেইজনমান ব্যক্তি আৰু আমেৰিকাৰ ন্যায় বিভাগৰ মাজৰ আইনী বিষয় তদুপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাবী কৰিছিল যে আমেৰিকাই ভাৰতক এই বিষয়ে অৱগত কৰা নাই এবাৰ আমেৰিকাৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰক SEC নিউয়ৰ্কৰ আদালতত কয় যে এই বিষয়ত ভাৰত চৰকাৰৰ সহায় বিচাৰিছে যেহেতু $265 মিলিয়ন উৎকোচ গ্ৰহণৰ অভিযুক্ত উদ্যোগপতি গৌতম আদানী আৰু তেওঁৰ ভতিজা খাগৰ আদানী ভাৰতত বাস কৰে সেয়েহে ভাৰতৰ আইন মন্ত্ৰালয়ে তেওঁক এই অভিযোগৰ জাননী প্ৰেৰণ কৰাত সহায় কৰিবলৈ বিচৰা হৈছে 18 ফেব্ৰুৱাৰীত SECয়ে এখন পত্ৰযোগে আদালতক এই কথা অৱগত কৰে পৰৱৰ্তী খবৰটো হৈছে মণিপুৰত বলবৎ হৈছে ৰাষ্ট্ৰপতি শাসন ইফালে ৰাজ্যপাল অজয় ভল্লাই লুণ্ঠন কৰা সকলো অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ 7 দিনৰ ভিতৰত ঘূৰাই দিব লাগিব বুলি তেওঁ কয় এনে নকৰিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব এই সময়ছোৱাত থানাত অবৈধ অস্ত্ৰ-শস্ত্ৰ জমা দিয়া সকলৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহব বুলি ৰাজ্যপাল গৰাকীয়ে জানিবলৈ দিছে
ৰাষ্ট্ৰপতিৰ শাসনকালত মণিপুৰৰ দায়িত্ব চম্ভালি আছে ৰাজ্যপাল গৰাকীয়ে। বৃহস্পতিবাৰে তেওঁ ৰাজ্যৰ সকলো সম্প্ৰদায়ক বাৰ্তা প্ৰদান কৰে। এক বিবৃতিত ৰাজ্যপাল গৰাকীয়ে লিখিছে, মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰিব লাগিব। এনে ব্যৱস্থা কৰিব লাগিব যাতে মানুহে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। ইয়াৰ বাবে সকলো সম্প্ৰদায় আগবাঢ়ি আহিব লাগিব। শত্ৰুতা ৰাখিলে নহ'ব, শান্তি বজাই ৰাখিব লাগিব।